15 তাৰিখৰ পৰা এই প্ৰতিবাদ কাৰ্যসূচী সমগ্ৰ অসমত চলি আছে। আমাৰ যি দাবী আছিল, আমাৰ চৰকাৰে আমাক অতি শীঘ্ৰে সেই দাবীটো আমাক পূৰণ কৰিলে আমি বহুত নথৈ আনন্দিত হ'ম। কিন্তু আজিলৈকে আমাৰ এই মানে অসম চৰকাৰ আৰু লগতে আমাৰ এই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী তেখেতে আওকাণ কৰা নাই। গতিকে আমি বহুত পৰিতাপৰ কথা, বহুত দুখৰ কথা। ইমান দিনলৈকে আমি প্ৰকল্পৰ সন্মুখত এনেকুৱা প্ৰতিবাদ চলাই আছো, আৰু যদি আমালোকৰ দাবীটো তেখেতে মানি নলয়, আওকাণ নকৰে, তেনেহ'লে ইয়াতকৈ আৰু তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ম বুলি অনুভৱ কৰি আছো। গতিকে অতি শীঘ্ৰে যাতে আমাৰ অসম চৰকাৰে আমাক লৈ চকু মেলি দেখে। আমাৰ এই আন্দোলন কাৰ্যসূচী 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। আজি আমাৰ 23 তাৰিখ। আমাৰ চৰকাৰে এতিয়ালৈকে আওকাণ দিয়া নাই। গতিকে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে অতি সোনকালে আমাৰ দাবীখিনি মানি লয়। আৰু এটা কথা যে আমাৰ চৰকাৰে, এই নতুন চৰকাৰে আহি যে আমাৰ বিভিন্ন চাকৰি বাকৰি আৰু মহিলা মাইকী মানুহবিলাক যে আছে, সিহঁতৰো বিভিন্ন আঁচনিত সোমাই দি পইচাখিনি উপাৰ্জন কৰাৰ ক্ষমতা দিছে। আমাৰ চৰকাৰত আমি মানে ধন্যবাদ জনাওঁ। গতিকে সব কামে আমাৰ চৰকাৰে ভাল কৰিছে। আমি বুকত হাত দি ক'ব পাৰোঁ, সব কামে আমাৰ চৰকাৰে ভাল কৰিছে। কিন্তু এটা কাম অলপ দুৰ্বল কৰি ৰাখিছে। আমি মাইকী মানুহ, যিহেতু আমাৰ অসম চৰকাৰে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ মানে মাইকী মানুহক খুব ভাল পায়। আমি জানা মতে মাইকী মানুহক ভাল পায়। মাইকী মানুহৰ কাৰণে এটা হৃদয় আছে, হৃদয় বোলা বস্তু আছে। কিন্তু সেই হৃদয়খন যদি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি আমাৰ কাৰণে খোলে, গোটেই অংগনবাদী কৰ্মী আৰু সহায়িকাৰ কাৰণে যদি অলপ খোলে, তেনেহ'লে আমিও নিজে সুখী হ'ম। অলপ মাননি নহ'লেও আমাক মজুৰি দিব লাগিব, আৰু মজুৰিও যদি নিদিয়ে আমাক মাননি যিমানখিনি দিলে আমাৰ সংসাৰখন ভাল কৰি চলিব, সেইমতে আমাৰ দিলে হ'ব। আমি অসম চৰকাৰক আমি অংগনবাদী কৰ্মী সহায়িকাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। অতি সোনকালে যাতে আমাৰ এই আন্দোলনটো আমি গুচাই ল'ব পাৰোঁ আৰু আমাৰ দাবীখিনি অতি সোনকালে পূৰণ কৰিম।